हेलो एवरीवन गुड इवनिंग কি খবৰ সকলো ভালে কুশলে আছেনে বাৰু আজি ভাবিলো নিজে এটা ৰেচিপি বনাম আৰু লগতে আপোনালোকক দেখুৱাম বুলি বলকচোন বলক মই কি কৰিম এইফালে মই কুটি লৈছো পিয়াজ দুটা আৰু সৰু সৰু আলু দুটা কুটিছো লগতে অমিতা পিয়াজক অমিতা এফাল কুটিছো আৰু বিলাহী তিনটা আৰু লগতে আদা নহৰু জলকীয়া জালুকেইটামানো লগতে খুন্দি দিছো মই জালুক খাই ভাল পাওঁ আৰু এইফালে মই মাংসখিনি ধুই থৈছো চাওক তাত একো মছলা বোলা বস্তু একো লগোৱা নাই হালধি একো লগোৱা নাই মই যেতিয়া বনাম তেতিয়া দি দিওঁ মই মছলা হালধি আৰু এইফালে কেৰাহীখন পাতি লৈছো আৰু কেৰাহীখন পাতাৰ লগে লগে তেলো দি দিছো তেল অলপ কম দিম কিন্তু ছাগলী মাংসত তেল কম দিলে ভাল নালাগে এইফালে তেজপাত তিনিখিলা দি দিলো আৰু এইফালে মই ধনিয়া গুটি কেইটামান দি দিছো মছলা দুটা দি দিছো বাকিখিনি পাছত দি থাকিম আপোনালোকক দেখুৱাই থাকিম আৰু এইখিনি ৰঙচুৱা পোৱাৰ লগে লগে পিঁয়াজখিনি দি দিম এইফালে মই পিঁয়াজখিনি দি দিছো পিঁয়াজখিনি ধুনীয়াকৈ এটা কালাৰ উঠিব আৰু কালাৰ উঠাৰ লগে লগে হালধি এইফালে মই হালধি দি দিছো আৰু এইফালে অকণমান পাউডাৰ মিক্সি দি দিছো আৰু নিমখখিনি দি ধুনীয়াকৈ এটা লৰাই ঢাকন এখন দি দিম আৰু তাৰ পাছত যেতিয়া ভাজটো হ'ব এই পিঁয়াজখিনি যিখিনি খুন্দি থৈছো সেইখিনি দি দিম এইফালে দি দিছো যিখিনি আদা নহৰু আৰু জলকীয়া খুন্দি থৈছিলোঁ সেইখিনি ধুনীয়াকৈ এটা ভাজ লগাই দিছো আৰু অকণমান ৰঙচুৱাৰ লগে লগে মাংসখিনি দি দিয়াত আৰম্ভ কৰি দিলোঁ এই মাংসখিনি দি দিছো মাংসখিনি বহুত ধুনীয়াকৈ লৰাই দিম আৰু এনেকৈ লৰাই 5 মিনিটমান মই ঢাকি থৈ দিম আৰু ধুনীয়া এটা ভাজ উঠাৰ লগে লগে ধুনীয়া এটা কালাৰ হ'ব ঢাকনখন দি দিম মই লৰোৱাৰ পিছত আৰু ঢাকনখন 5 মিনিটমান ঢাকি থৈ দিম তাৰ পাছত দি দিম যিখিনি মই আলু অমিতাখিনি দিছো সেইখিনি দি দিম এয়া চাওক কিমান ধুনীয়া এটা কালাৰ উঠিছে ৱাও তাৰ পাছত দি দিম মই যিখিনি কুটি থৈছোঁ আলু প্ৰথমে দি দিলোঁ আলুকেইটা আলু দুটা কুটি থৈছিলোঁ তাৰপাছত নেক্সট দিম মানে ইয়াতো বাকীটো একোৱেই নাই তিনিটা বস্তুৱে কুটি থোৱা আছিলে তিনিটা বস্তুৱে দি দিলোঁ বিলাহী অমিতা আলু তাৰপাছত ধুনীয়াকৈ লৰাই একদম 10 মিনিটমান ঢাকি থ'ব লাগিব কাৰণ ছাগলী মাংস অলপ টাইম দেৰিকৈ বনোৱা হ'লে খাবলৈ সোৱাদটো বেছি ভাল হয় সেইটো কাৰণে মই যেতিয়াই ছাগলী মাংস মই বনালে বহুত দেৰি লাগে ছাগলী মাংস যিমান দেৰিকৈ বনাই সিমান ধুনীয়া এটা সোৱাদ হয় আৰু এইখিনি মই 10 মিনিটমানৰ পাছত আকৌ খুলিম 10 মিনিট ঢাকি থ'ম এতিয়া এইফালে আহি গ'ল 10 মিনিট হৈ গ'ল কিমান ধুনীয়া এটা কালাৰ গেবি হৈ গ'ল চাওক বহুত ধুনীয়া আলু ভাগি গ'ল অমিতা ভাগি গ'ল বহুত ধুনীয়া এখন ৰেচিপি হৈ গ'ল দিছেনে তাৰপাছত ধনিয়া দি দিছোঁ ধনিয়া দিয়াৰ পাছত এইফালে আৰু বাঢ়ি দিলোঁ ৰিতুৰাছ আৰু মোলে ৰিতুৰাছৰ আজি ষ্টাইল ৰিতুৰাছে যেনেকৈ কৰিব কৈছে মই তেনেকৈ কৰিছোঁ কাৰণ আজি সহযোগ কৰিছে মোৰ ৰিতুৰাছে মোক কৈছে মা আজি এনেকৈ সজাই পিনি দিয়াচোন মই খাই ভাল পাওঁ বোলে মই বোলো হ'ব দিয়া মই ভালকৈ সজাব নাজানিলোঁ তুমি কোৱাৰ দৰে সজাই দিওঁ এইফালে পিঁয়াজ দুটামান কুটি দিছোঁ আৰু বগৰী আচাৰ দিছোঁ জলকীয়া তাক দিয়া নাই বাৰু তাৰপৰা দুইটা এনেকৈ বাঢ়ি লৈ বোলো ৰিতুৰাছে কৈছে মা মই খাবলৈ আৰম্ভ কৰোঁ মই বোলো তেতিয়াহ'লে আৰম্ভ কৰি দিয়া তোমাৰ বোলো ফেভৰিট তোমাৰ চইজৰ মই কামখিনি কৰিছোঁ এতিয়া তুমি আৰম্ভ কৰিব পাৰা সেইবুলি কোৱাৰ লগে লগে বেচেৰাটো সেয়া আৰম্ভ কৰিয়েই দিছে চ' গাইজ আপোনালোককো মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ ৰেচিপিটো দেখুৱালোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই বাই